জয় জয়তে সনাতন ধৰ্ম শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথা এই চেনেলটোৰে সমস্ত ভক্তবৃন্দ আই মাতৃ তথা যুৱ প্ৰজন্ম সবাৰকে আমি শ্ৰীমদ ভাগৱত গীতা অমৃত তত্ত্ব কথা চেনেললৈ স্বাগতম জনাই আমি সকলোৰে চৰণত ভিডিঅ' সেৱা নিবেদন কৰিছোঁ। সনাতন ধৰ্ম শ্ৰীমদ ভাগৱত গীতা এই চেনেলৰ পৰৱৰ্তী ভিডিঅ' আপোনালোকৰ মাজলৈ পুনৰ নতুনকৈ এটি ভিডিঅ' লৈ আহিছোঁ। আপোনালোকৰ চৰণত সমৰ্পণ কৰিছোঁ। তথাগত এই ভিডিঅ' প্ৰস্তুত কৰোঁতে অজানিতে হোৱা ভুল ত্ৰুটিৰ বাবে আপোনালোকৰ চৰণত ক্ষমা প্ৰাৰ্থনা বিচাৰি আজি পৰৱৰ্তী ভিডিঅ' মূল বিষয়বস্তু হৈছে পুৰুষ নিৰ্গুণ হ'লেও গুণৰ সংগতে বান্ধ খায়। পুৰুষ নিৰ্গুণ হ'লেও গুণৰ সংগতে বান্ধ খায়। এয়া পৰমহন্ত সদগুৰুৰ পৰমাত্মা বাণী, সমস্ত বেদৰ তত্ত্বৰ কিতাপ ভাগৱত আদি শ্ৰীমদ ভাগৱত গীতাৰ সাৰ আদিতে ইয়াৰ মাধ্যমেৰে এই ৰহস্যময় গুহতত্ত্ব কথা অমৃতময় এই ভিডিঅ' আপোনালোকৰ চৰণত আমি প্ৰযত্ন সহকাৰে প্ৰস্তুত কৰি নিবেদন কৰিছোঁ। আমাৰ আপোনালোকৰ চৰণত কাতৰ অনুৰোধ যে সমস্ত ভক্তবৃন্দ আপোনালোক পুণ্যৱান আত্মা, মনুষ্য জন্ম পাইছে। মনুষ্য জন্মৰ অতি দুৰ্লভ অনমোল জীৱন। সেয়েহে অনমোল শাস্ত্ৰৰ গতিয়ে, অনমোল শাস্ত্ৰৰ জ্ঞানে, অনমোল আধ্যাত্মিক জ্ঞানে এই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ চৰণত আমি সমৰ্পণ কৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰি আদিৰ পৰা অন্তলৈকে সম্পূৰ্ণভাৱে ভিডিঅ'টো শ্ৰৱণ কৰিব। সেয়েহে আপোনালোকৰ চৰণত আমি পুনৰ নিবেদন কৰিছোঁ। আপোনালোকে এই ভিডিঅ'টো চাই অতি ভাল পালে আমাৰ ভিডিঅ'টি ছাবস্ক্ৰাইব, লাইক, কমেণ্ট কৰিবলৈ যেন নাপাহৰে, তাৰ বাবে আমি পুনৰ সেৱা ধৰিছোঁ। আৰু আমি এই ভিডিঅ' মাজলৈ আগবাঢ়ো আহক। আপোনালোকে একান্ত চিত্তে এই ভিডিঅ' শ্ৰৱণ কৰিব বুলি আমি সেৱা ধৰিলোঁ। সদগুৰুদেৱায় নমঃ। পুৰুষ নিৰ্গুণ হ'লেও গুণৰ সংগতে বান্ধ খায়। পুৰুষ নিৰ্গুণ হ'লেও গুণৰ সংগতে বান্ধ খায়। শ্ৰীমদ ভাগৱত গীতা ত্ৰয়োদশ অধ্যায় 31 নং শ্লোক তথাগত পৰৱৰ্তী শ্লোকতো ইয়াৰ বিশেষত্ব বিশ্লেষণ কৰা হ'ব এই ভিডিঅ' মাধ্যমেৰে। শ্ৰীমদ ভাগৱত গীতা ত্ৰয়োদশ অধ্যায় 31 নং শ্লোকৰ তাৎপৰ্য যে অনাদিত্যান নিৰ্গুণ, অনাদিত্যান নিৰ্গুণত্বাৎ
ই পৰমাত্মায়ম ব্যয়ঃ অনাদিত্বাং নিগুণতাৎ পৰমাত্মায়ম ব্যয়ঃ শরীরস্থ ওপি কন্তেয় ন করুতি ন লিপ্যতে অনাদিত্বাং নিগুণত্বাৎ পরমাত্মায়ম ব্যয়ঃ শরীরস্থোপি কন্তেয় ন করুতি ন লিপ্যতে। হে কুন্তি নন্দন, এই পুৰুষ স্বয়ং অনাদি ই গুণৰ ৰহিত। এই হৰি এই পুৰুষ স্বয়ং অনাদি গুণৰ ৰহিত ই অবিনাশী পৰমাত্মাৰে স্বৰূপ হয়। এই শৰীৰত থাকিলেও যে ই অকৰ্তাতে লিপ্ত হয়, অৰ্থাৎ অনায়াসে অকৰ্তাপূৰ্ণভাৱে বান্ধ খায়। তেনে কৰ্মতে যে এই অধ্যায়ত শ্ৰীমদ ভাগৱত গীতা 29 নং শ্লোকতো আগৰ শ্লোকত যে যাক অনাদি বুলি কৈছে, যাক অনাদি বুলি কোৱা হৈছে, যে সেইটো ইয়াতো অনাদি ত্বাৎ বুলি কৈছে, যে সেইটো ইয়াতো অনাদি ত্বাৎ বুলি কৈছে। কিয়? যে অৰ্থাৎ পুৰুষ আদি এই আৰম্ভৰহিত প্ৰশ্ন হয় যে সেয়াতো ই প্ৰকৃতিতেই অনাদিত বুলি কোৱা হয়। এই কাৰণে প্ৰকৃতি আৰু পুৰুষ দুয়োৰে মাজত কি অন্তৰ আছে, ইয়াৰ দূৰত্ব কিমান, অৰ্থাৎ যিটো বিদত আৰু বিহিত কৰ্ম কৰি ই বান্ধ খাই যায়। ইয়াৰ উত্তৰত ভগৱানে কৈছে নিৰ্গুণত্বাৎ, অৰ্থাৎ পুৰুষ গুণৰ ৰহিত। ই প্ৰকৃতি ই অনাদি হ'লেও, অনাদিত হ'লেও যে গুণৰ ৰহিত নহয়, গুণৰ ৰহিত কদাপিও ই নহয়। যে ই গুণটো বিকাৰৰ বাবেহে, শৰীৰৰ বিকাৰৰ বাবেহে ই হয়। তাতে ই সাত্বিক আৰু ৰাজস তাম ই তিনি গুণৰ বিকাৰেই সকলোতেই ই আছে। এই তিনি গুণ, এই পুৰুষ ই সাক্ষাৎ অবিনাশী পৰমাত্মা আৰু ই স্বৰূপতেই হৈ থাকে, পৰমাত্মা স্বৰূপতেই হয়। পুৰুষ বিনাশীল বা বিনাশ ৰহিত। কিয়? পুৰুষ এই পৰম আত্মা ই শুদ্ধ আত্মা। পুৰুষ হ'ল পৰম শুদ্ধ আত্মা। ই শৰীৰস্থো অপি কন্তেয় ন কৰোতি ন লিপ্যতে। এই পুৰুষ এই শৰীৰতে থাকিলেও একো নকৰে আৰু কোনো কৰ্মতে যদি লিপ্ত নোহোৱা। এই তাৎপৰ্য এইটোৱে যে আমি পুৰুষেই নতো প্ৰথমে কোনো অৱস্থাত কিবা কৰোঁ, নতো আগতে কিবা কৰিছিল, অৰ্থাৎ এই পুৰুষ ই সদায়ে প্ৰকৃতি ই নিৰ্লিপ্ত ই অসংগ
তথা গুণেৰে ই ৰহিত, তথা গুণেৰে ৰহিত আৰু অবিনাশী। শৰীৰটো ই কৰ্তাত আৰু ই ভোক্তাও নহয়, শৰীৰত ই কৰ্তাত আৰু ভোক্তাও নহয়। যি শৰীৰস্থ অপি বুলি কোৱা হৈছে তাৰ তাৎপৰ্য এইটোৱে যে এই পুৰুষ যি সময়ত নিজৰ শৰীৰতে স্থিত হয়গৈ, নিজৰ শৰীৰতে স্থিতৰ মনাৰ কাৰণেই নিজকে ই কাৰ্যকৰ্তা বুলি কোৱা হয়, নিজকে কাৰ্যকৰ্তা আৰু সুখ দুখৰ ভোক্তা বুলি মনা হয়। সেই সময় বাস্তৱতে এই তটস্থ প্ৰকাশৰ মাত্ৰেই থাকে, তটস্থ এইটো ই প্ৰকাশ মাত্ৰতেই থাকে। সুখ দুখৰ মান এনেকৈ হয় যে ইয়াতে ই প্ৰকাশকৰ ধৰ্ম নহয়, প্ৰকাশকৰ ধৰ্ম নহয়, কাৰণ ই পুৰুষ সদায় অনাদি, পুৰুষ অনাদি। ই অনাদি অপি পদেৰে যে এনেকৈ বুজোৱা হৈছে যে অনাদি কালতেই পৰাই ই নিজকে শৰীৰস্থিত ই মনোভাৱেৰে অনেক প্ৰাণীৰ স্বৰূপতে স্থিত হয়। কিয় মনোমতাৰ ভাৱে অনেক প্ৰাণীৰ স্বৰূপতে যেতিয়া স্থিত ই সদায় হৈ থাকে, কিন্তু হ'লেও ই সদায় ই অসংগ আৰু নিলিপ্ত, যে সেইবোৰ শৰীৰৰ লগত ই একতা হৈ কেতিয়াও নাথাকে আৰু একতা কেতিয়াও হোৱাও নাই। কিয়নো শৰীৰটো ই প্ৰকৃতিৰ কাৰ্য হ'লেহে সদায় প্ৰকৃতিতে স্থিত হ'ব, শৰীৰত প্ৰকৃতিৰ কাৰ্য হ'লেহে শৰীৰ স্থিত হ'ব। স্বয়ং পৰমাত্মা ই অংশ হ'লেও, যে জীৱৰ শৰীৰ স্বয়ং পৰমাত্মা অংশ হ'লেও যে সেই সদায় ই পৰমাত্মাতেই স্থিত থাকিব। স্বয়ং পৰমাত্মাৰ কেতিয়াও ই বেলেগ হ'ব নোৱাৰে। কিয় শৰীৰ লগত একমাত্ৰ একাত্মতা, শৰীৰৰ লগত যেতিয়া একাত্মতা বুলি মনা হয়, শৰীৰৰ লগত একাত্মতা ই মনাৰ পিছতো যে শৰীৰত মনাৰ পিছতে ই শৰীৰৰ লগত যে যিমানেই বা কিমানেই ই ধূলি মিলি থাকে, ধূলি কণা আদি মিলি থাকে, তেতিয়াও ই সেই ধূলি কণা মিলি যোৱাৰ পিছতো শৰীৰকেই নিজৰ স্বৰূপ মানিলেও ই নিলিপ্ততাৰ পৰা কেতিয়াও নষ্ট নহয়, নিলিপ্ততাত পৰমাত্মা নিলিপ্ততা ই সৰ্বদাই নিলিপ্ত। সেই স্বৰূপেৰে যদি সদায় নিলিপ্ত যদি থাকে, তেতিয়া কি হয়, নিজৰ নিলিপ্ততাৰ অনুভৱ নহ'লেও তাৰ স্বৰূপতে নতু কেতিয়াবা যদি কিবা কৰ্তা হয়, যদি কিবা কৰে, তেতিয়াও নতু কৰ্তাই ই হ'ব পাৰে, তথা সেইটো স্বয়ং বা কেতিয়াও লিপ্ততা নহ'বও পাৰে। যদিও ই পুৰুষৰ নিজৰ শৰীৰৰ স্থিত মানিলেও ই কৰ্তা আৰু ভোক্তা যদি ভোক্তা হয়, তথাপিও শ্ৰীমদ ভাগৱত গীতা এই 21 নং শ্লোকতো জ্ঞানৰতা ভগৱানে কৈছে যে প্ৰকৃতিতে স্থিত পুৰুষেই ই কৰ্তা ন ভোক্তা নহয়, ন কৰ্তা ন ভোক্তা, এই দুটা একোৱেই নহয়। এই তাৎপৰ্য যে প্ৰকৃতি আৰু তাৰ কাৰ্য শৰীৰৰ দুয়োই একেই হয়। পুৰুষক লাগে যে প্ৰকৃতিত স্থিত কৰ্তাক লাগে, শৰীৰতে স্থিত কৰ্তাক, একেই কথা, শৰীৰত স্থিত হোৱা এইটো একেই কথা। এক শৰীৰৰ লগত যদি সম্বন্ধ মাত্ৰ ই প্ৰকৃতিৰ লগতেই হোৱা শৰীৰ, ই সম্বন্ধতেই শৰীৰৰ সম্বন্ধতেই হৈ থাকে, শৰীৰৰ সম্বন্ধতেই হৈ যায়।
বাস্তৱত পুৰুষৰ সম্বন্ধ নতো ই ব্যষ্টি শৰীৰৰ লগত আৰু ই নতো ই সমষ্টি ই প্ৰকৃতিৰ লগতেই যুক্ত হয়। নিজৰ সম্বন্ধ শৰীৰৰ লগত মানিলে সেইটো নিজৰ কৰ্তা ভোক্তা বুলি মানি লয়। বাস্তৱত কৰ্তা ভোক্তা ই একোৱেই নহয়। পুৰুষ অনাদি হয়, পিছত শৰীৰ আদি বুলি মনা হয়। যে পুৰুষ নিৰ্গুণ হয়, পিছত ই শৰীৰত গুণময় হয়। পুৰুষ পৰমাত্মাৰ পিছত ই শৰীৰত ই অনাত্মা হয়। পুৰুষ পৰমাত্মা হোৱাৰ পিছতো ই শৰীৰত অনাত্মা হয়। কিয়? পুৰুষ অব্যয়ৰ পিছত শৰীৰ নাশৱান হয়। এই কাৰণতে যে অজ্ঞানী মনুষ্যৰ দ্বাৰা আত্মা শৰীৰতে স্থিত মনাৰ পিছতো বাস্তৱত সেই শৰীৰতে তেওঁ স্থিত নহয়। অৰ্থাৎ শৰীৰৰ পৰা ই সৰ্বথা অসম্বন্ধ হৈ থাকে। ন কৰোতি ন লিপ্ততে। কাৰণ যে শৰীৰৰ সম্বন্ধ ই তেতিয়াৰ পৰা ই সংসাৰৰ লগত হয়, তেতিয়াৰ পৰাই হৈ যায় যে পিছত পুৰুষৰ সম্বন্ধ পৰমাত্মাৰ লগত হয়। বাস্তৱত পুৰুষ কেতিয়াও ই শৰীৰস্থ হ'বই নোৱাৰে। কিয়? এই বাস্তৱিকতাৰ মাজত ই ধ্যান নিদিয়া কাৰণেই মনুষ্যই সেইটো শৰীৰস্থ বুলি মানি লয়। নিৰ্গুণত্বাৎ অৰ্থাৎ পুৰুষৰ স্বয়ং নিৰ্গুণ হ'লেও ই গুণৰ সংগ কৰি বান্ধ খাই যায়। শ্ৰীমদ ভাগৱত গীতাই এই অধ্যায়ত 21 নং শ্লোকত ই দোহাই দেখাই দিছে যে তেতিয়া এনেকুৱাই হয়। কি হয়? সম্বন্ধ স্বত স্বাভাৱিক হয় ই মুক্তি কীৰ্তিৰ লগত। যে কীৰ্তি সাধ্য হয়, ই কীৰ্তি সাধ্য হোৱাৰ পিছতো বাস্তৱত ই মুক্তি স্বত স্বাভাৱিক হয়। স্বত স্বাভাৱিক হয়? বন্ধনৰ কাৰক হয়। মুক্তিৰ লগত বন্ধনৰ কাৰক হয়, বাধা প্ৰাপ্তি হয়। মুক্তিত বাধা প্ৰাপ্তি হয়, বন্ধন হয়। তেতিয়া ই কীৰ্তি সাধ্যৰ গুণৰ সম্বন্ধৰ পুৰুষৰ লগত কদাপিও নহয়। পুৰুষৰ লগত সম্বন্ধ নাথাকে। প্ৰকৃতিৰ লগতেই হৈ থাকে। যে গীতা অধ্যায় এই 13 অধ্যায়ত 23 নং শ্লোকত এই কাৰণে অনাদিত নিৰ্গুণ বুলি কৈছে। যে অনাদি নিৰ্গুণ পৰমাত্মা ই সদায় অব্যয়। ন কৰোতি ন লিপ্ততে। এইটো ই স্বতঃস্ফূৰ্ত স্বাভাৱিক হয়। যে ই সাধকৰ বাবে ই স্বাভাৱিকতাৰ বাবে সাধকৰ স্বাভাৱিকতাৰ ই অনুভৱ কৰিব পাৰে। যেনেকৈ ঘৰত থাকিলেও ঘৰৰ পৰা বেলেগ নহয়, ঘৰৰ পৰা থাকিলেও ঘৰৰ পৰা ই যদি বেলেগ হয়, এনেকৈ শৰীৰত থাকিলেও শৰীৰ মানিলেও শৰীৰৰ পৰা বেলেগ হয়। কিয়? যে ন কৰোতি ন লিপ্ততে। এইটোৱে এই সাধনাৰ কাৰণ নহয় যে ই প্ৰত্যুত্তৰত ই স্বত স্বাভাৱিক তাৎপৰ্য ই স্বৰূপতে ই লেশ মাত্ৰৰ ই কৰ্তৃত্ব বা ভোক্তা নহয়। এইটো স্বতঃসিদ্ধ কথা যে ইয়াত কোনো পুৰুষাৰ্থ অৰ্থাৎ ইয়াৰ কাৰণে কোনেও একো কৰিব নালাগে। ইয়াৰ অভাৱ আৰু অনুভৱ কৰা হয়। যে সাধকৰ নিজৰ নিৰন্তৰ অকৰ্তৃত্ব
সাধকৰ নিজৰ নিৰন্তৰ অকৰ্তৃত্ব, ই অভোক্তাকৃত্বৰ ই অনুভৱ কৰিব লাগে, অকৰ্তা অনুভৱকৃত্ব বুলি মানিব লাগে আৰু কৰিব লাগে। নিষ্কামতা নিৰ্মমতা অনুভৱ হ'লেই জীৱন মুক্তি হয়। নিষ্কামতা আৰু নিৰ্মমতা এই দুইটা অনুভৱ হ'লেই জীৱন মুক্তি হয়। এনেকৈ গীতাৰ গীতা স্মৃতিত অৰ্থাৎ স্মৰণত এনেকৈ কৈছে যে গীতা জ্ঞানদাতা স্মৃতি অৰ্থাৎ স্মৰণত প্ৰায় এনে কথা কোৱা হৈ আছে যে নষ্টাত মোহ স্মৃতি লব্ধা গীতা অধ্যায় 8 শ্লোকত 73 নং শ্লোকত কৈছে। যে গীতাৰ লগত আগতে ই স্বৰূপতে কৰ্তা আৰু ভোক্তা নহ'লেও যে তেনে পুৰুষ ভোক্তা কোন হ'ব ইয়াৰ পিছত কৰা যায় যে প্ৰথমে সেই বিচাৰ কৰিব লাগিব যে কৰ্তা কোন হয়, কৰ্তা বোলা বস্তুটো কোন হয়, কৰ্তা কোন হয়। এই শৰীৰ কৰ্তা নহয়, কিয়নো ই প্ৰতিক্ষণতে অভাৱতে গৈ থাকে। মন বুদ্ধি চিত্ত তথা অহংকাৰ এই চাৰিকৰণৰ কাৰণ হয়। কিয় যাক অন্তঃকৰণ বুলি কোৱা হয়। এই অন্তঃকৰণে কৰ্তা নহয়, কিয়নো কৰণ কৰ্তা অধীন হয়, কিন্তু কৰ্তা স্বতঃস্ফূৰ্ত হয়। কৰণত ক্ৰিয়াসিদ্ধিত হয়, অত্যন্ত সহায়কৰ হয়। যেনেকে সাধকৰ্তম কৰণম বিনা কৰণতে ক্ৰিয়াসিদ্ধিম। কেতিয়াও বিনা কৰণীয়ভাৱে কেতিয়াও ক্ৰিয়াসিদ্ধি হ'ব নোৱাৰে বা ক্ৰিয়াসিদ্ধি নহয়। যেনেকৈ হাতৰ কলম স্বতন্ত্ৰ নহয়, হাতৰ লিখনি কলম কেতিয়াও স্বতন্ত্ৰতা নহয়। যে সেইটো লিখকৰ এক সাধন, সাধনকৰ্তাৰ অধীন হয়। কৰণকৰ্তাৰ অধীন নহয় আৰু কৰ্তাৰ কৰণো নহয়। দ্বিতীয় কথা যে যদি কৰণত কৰ্তাপন হয় তেতিয়া পুনৰ সুখী দুখী স্বয়ংক্ৰিয়ভাৱে হৈ যায়। কিয় যদি কৰণ সুখী হয়, কৰণ দুখী হয়, তেতিয়াও আমাক কি লোকচান হয়? কৰণ যদি সুখী হয়, কৰণ দুখী হ'লে আমাৰ কি লোকচান হয়? যে সেই প্ৰকৃতিতে অতীততে কেনেকৈ সম্ভৱ হৈছিল, কেনেকৈ সম্ভৱ হয়। যদি কৰ্তাপনৰ নিষেধ স্বৰূপতে কৰ্তাপন হয়, তেতিয়াও যে সেইটো কেতিয়াবা দুখ হয়, কেতিয়াবা দুখৰ দূৰ নহয়। কিয়নো স্বৰূপ অবিনাশী এনেকৈ ভগৱানে ইয়াত স্বৰূপতে কৰ্তাপনক নিষেধ কৰিছে। ন কৰোতি আগত অষ্টাদশ অধ্যায়তো ভগৱানে কৈছে যে যি আত্মাক কৰ্তা বুলি মাতে সি দুৰ্মতি। যি আত্মাক যদি কৰ্তা বুলি মাতে যে সেইজনক পুৰুষক কি কৈছে? দুৰ্মতি পুৰুষ। ভালকৈ নুবুজে সেই পুৰুষে কদাপিও ভালকৈ বুজিবলৈ প্ৰয়াস নকৰে, যত্ন নকৰে। কিয়নো তাৰ বুদ্ধি শুদ্ধ নহয়। গীতা অষ্টাদশ অধ্যায় 16 নং শ্লোকতো যে বাস্তৱতে যি ভোক্তা সুখী দুখী হয় যে সেইটোৱেই কৰ্তাপন বা সেইটোৱেই কৰ্তা হৈছে। এতিয়া এইটো বিচাৰ কৰিব লাগে যে ভোক্তা কোন হয়, প্ৰকৃততে ভোক্তা কোন হয়। যে ভোক্তা নতো সৎ নতো অসৎ হয়, যে সৎ ভোক্তা হ'ব কদাপিও নোৱাৰে, সৎ ভোক্তা কদাপিও নহয়।
কিয়নো যে সততাত কেতিয়াও ই অভাৱ নহয়, সততাৰ অভাৱ নাথাকে। না ভাবো ন বিদ্যতে স্বতঃ, যেতিয়া নেকি যে ভোক্তাপনৰ ই অভাৱ হয়, যে ন লিপ্ততে, যে অসতোৰ ভোক্তা হ'ব নোৱাৰে, ন লিপ্ততে তাত ভোক্তা নহয়। কিয়নো অসতৰ সত্তাই নহয়, অসতৰ সত্তাই নহয়। কিয়? নাচতো বিদ্যতে ভাৱঃ, নাচতো বিদ্যতে ভাৱঃ, যে আগতেতো ই সততাত নাছিল বা সততাও নহয়, সততাত থকা নাই, অৰ্থাৎ তাকে ই ভোক্তাপনক কল্পনাই হ'ব কদাপিও নোৱাৰে। ভোক্তাপনো ই কদাপিও হ'ব নোৱাৰে, কৰ্তাপন নহয়। তাৎপৰ্য এইটোৱে যে কৰ্তাপনৰ তাৰ আৰু তাৰ ভোক্তাপন নতু সতত হয় নতু অসতত হয়, নতু সতত হয় নতু অসতত হয়। তাৎপৰ্য এইটোৱে যে আৰু ভোক্তাপনৰ পিছতে ই সৎ অসতৰ ই সৎ যুগতেও ই অসম্ভৱ হয়, সৎ যুগত কেতিয়াও ই সম্ভৱ নহয়, অসততাত হয়। অত কৰ্তাপন ভোক্তাপন কেৱল মানিবৰ কাৰণে যে মান কৰ্তাই ই মিতি মন্যতে, কি কৈছে? ভোক্তাপন কেৱল মনা কৰ্তাই মিতি মান্যতে, যেতিয়াও যে ই সাধকৰ বিবেকেৰে, সাধকৰ বিবেকপূৰ্বক এই শৰীৰে সৰ্বঠাই ই সম্বন্ধৰহিত হৈ থাকে। সম্বন্ধৰহিত হৈ থাকে, যে ই সম্বন্ধ শৰীৰৰ পৰা বিচ্ছেদ কৰি লয়। অৰ্থাৎ এই মোৰ ভাৱ দূৰ হৈ যায়, যে এইটো কি হয়, মই মোৰ ভাৱবিলাক দূৰ হৈ যায়। তেতিয়াও নতু কৰ্তা থাকে নতু ভোক্তা থাকে। যেতিয়া মই মোৰ ভাৱ দূৰ হয়, যেতিয়া সেই সময়ত তেতিয়াও নতু কৰ্তা থাকে নতু ভোক্তা থাকে। প্ৰতিটোৰ যে এক চিন্ময় সত্তা, এক চিন্ময় সত্তা, ইয়াৰ প্ৰতিটোৰ এক চিন্ময় সত্তা হৈ থাকে। এনে প্ৰকাৰত নিজতেই ই কৰ্তাপন আৰু ভোক্তাপনৰ অভাৱ অনুভৱ হোৱাৰ পিছত সাধক মুক্ত হৈ যায়, সাধক মুক্ত হৈ যায়। অৰ্থাৎ কৰ্তা ভোক্তা নাথাকে প্ৰতিটোত, যে ই শুদ্ধ স্বৰূপা, ই চিন্ময় সত্তা, শুদ্ধ স্বৰূপা চিন্ময় সত্তাই ৰৈ যায়। যথা সৰ্বগতং সৌ ই চক্ষ ই সাদা কায়াসং ই নোপলি অতে। যথা স্বৰ্গগতং মোক্ষস্যা ই ডাকাসং নোপলি প্ৰত্যহে, সৰ্বতাম এই সৃষ্ঠু দেহে অভাৱো নোপলিয়তে। পৰিশিষ্ট ভাৱত চিন্ময় সত্তা একেই হয়। পিছত যে অহমতাৰ কাৰণ এইটোৱেই বেলেগ বেলেগ দেখাইছে, বেলেগ বেলেগ বুলি দেখাইছে। অপৰাৰ প্ৰকৃতি অংশ, এই অহমতাক ধৰিবৰ কাৰণে এই জীৱনৰ অংশ, এই জীৱনৰ অংশ, জীৱ অংশ বুলি কৈ আছে, যে মমৈ বংশো জীৱলোকে, মমৈ বংশো জীৱলোকে, যে জীৱৰ ভূতে সনাতন। গীতাই 15 নং অধ্যায়ৰ এই 3 নং শ্লোকৰ আগতে এই অহমতাক নধৰিলেতো যে এক সত্তাই সত্তা হৈ থাকে। সত্তা সেৱাই সকলো ই কল্পনাতেই হয়, কল্পনা মাত্ৰেই হয়। সেই চিন্ময় সত্তা সকলো কল্পনাৰ ই আধাৰিততে ই অধিষ্ঠান বা আৰু প্ৰকাশক, অধিষ্ঠানৰ ই প্ৰকাশক আৰু ই আশ্ৰয়দাতা হয়, আশ্ৰয় হয়। সেই সত্তাতেই এক দেশীয়পনা নহয়, এক দেশীয়পনা কৰাটো হ'ব নোৱাৰে। সেই চিন্ময় সত্তাক যে ই সৰ্বব্যাপক হয়, সম্পূৰ্ণ সৃষ্টি ক্ৰিয়া আৰু পদাৰ্থৰ এই সত্তা অন্তৰ্গত হৈ থাকে। আৰু পদাৰ্থ যি সত্তাৰ অন্তৰ্গত হয়, সৃষ্টি উৎপন্ন আৰু নষ্ট হৈয়ে আছে।
ইয়াৰ পিছতো সত্তাৰ য'তেই ত'তেই থাকে। তাৎপৰ্য এইটো যে চিন্ময় সত্তা নতু ই শৰীৰস্থ হয়, নতু ই প্ৰকৃতিস্থ হয়। প্ৰকৃতৰ যে আকাশৰ মাজত ই সৰ্বত্ৰ স্থিত হয়, অৰ্থাৎ সেই সম্পূৰ্ণ শৰীৰৰ সৃষ্টি মাত্ৰৰে ই বাহিৰ ভিতৰ ই সৰ্বত্ৰ পৰিপূৰ্ণ হয়। সেইটো সৰ্বব্যাপীও হয়। যে ভোক্তৃত্ব ই ত্যাগ হোৱাৰ পিছতে যেনেকৈ ই কৰ্তৃত্ব নহয়, ই সৰ্বব্যাপী পৰমাত্মাই যি সত্তা সেয়া আমাৰ ই স্বৰূপ হয়। আৰু সেই অৱস্থাতেই যে সেইটোৱে পৰমাত্মা ই তত্ত্ব হয়। তাৎপৰ্য যে সৰ্বদেশীয় ই সত্তা এটাই হয়। সেইটোৱে হৈছে যে যোগীসকলৰ যোগ হয়। সেইটোৱেই জ্ঞানীৰ জ্ঞান হয়। আৰু সেইটোৱেই ভক্তৰ ভগৱানৰ হয়। আৰু সাধকৰ লক্ষ্য সেইটোৱেই যে নিৰন্তৰ সেই সত্তাৰ মাজতেই থাকিব লাগে। সত্তা একদেশীয়তা এই অহমতাৰ কাৰণতে দেখে যে সেই অহমতাৰ সুখ বা কোনো লোলুপতাৰ ই টিকা হয় যে সাধন কৰিলেও যে সাধন নহয়। লোলুপতাৰ কাৰণ মাত্ৰেই সাধন কৰিলেও ই সাধনৰ ফল নহয়, সাধন নহয়। সেইটোৱে ই সুখ ভোগৰ লগতে যায় যে সূক্ষ্ম ই সুখ সংজ্ঞান বন্ধামি, সুখ সংজ্ঞান বন্ধামি, সুখৰ বন্ধনত যায়। গীতা অধ্যায় 14 শ্লোক নম্বৰ 6 কৈছে যে এই সুখ এই লোলুপতাৰ ই গুণাতীত হোৱালৈকে যেতিয়ালৈকে ই গুণাতীত হৈ থাকিব, অত ইয়াত ই সাধকৰ বহুত বিশেষ সাধনাত থাকিব লাগিব, বিশেষ সাধনাতীতভাৱে থাকিব লাগিব। আৰু সাধনাধীন এই সাৱধানী হৈ পূৰ্বক ই সুখ লোলুপতাৰ পৰা ই বাচি থাকিব লাগিব। সাধক সুখৰ কাৰণে নহয়, লোলুপতাৰ কাৰণে নহয়, স্বৰ্গভোগৰ কাৰণে নহয়। হৰি ওম তৎসৎ। সমস্ত চৰণত আমি পুনৰবাৰ প্ৰণাম জনাই আজি ভিডিঅ' ইমানতে আমি সামৰণি মাৰিম।